কাজিৰঙাত বিপদত পৰিল ডিব্ৰুগড়ৰ পৰা অহা ধীৰাজ বিকাশ গগৈৰ প্লাষ্টিক বটলৰ নৌকা যাত্ৰা। ব্ৰহ্মপুত্ৰক প্লাষ্টিক মুক্ত কৰাৰ প্ৰয়াস লৈ যোৱা 1 জুনত ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰা ধীৰাজ বিকাশ গগৈৰ প্লাষ্টিক নাৱৰ যাত্ৰা স্থবিৰ হৈ পৰিল বোকাখাটৰ ঐতিহাসিক ধনচিৰিমুখ ঘাটত। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ বাধাৰ বাবে বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ধীৰাজ বিকাশ গগৈৰ 13 দিনীয়া ব্ৰহ্মপুত্ৰৰ নৌকা যাত্ৰাত জটি পৰিছে। কোনো কাৰণ নোহোৱাকৈ কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ নিৰ্দেশত ব্ৰহ্মপুত্ৰত কৰ্তব্যৰত বনকৰ্মীয়ে ধীৰাজৰ নৌকা যাত্ৰাক বাধা দিয়ে। হয়, মই অত্যন্ত দুখ লাগিছে, যিহেতু মোৰ এই এটা 13 দিনীয়া সপোন, যিটো মই মানে কি অসমখনক ব্ৰহ্মপুত্ৰৰ যি প্লাষ্টিক ফ্ৰী আহ্বান দি অসমবাসীৰ কাৰণে গৈ আছিলোঁ, যিটো মানে মোৰ এটা থিমছ আছিলে যে কি প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ, যিটো ব্ৰহ্মপুত্ৰক মই লগত লৈ 13 দিনীয়া এটা যাত্ৰা কৰি আছিলোঁ। 1 তাৰিখৰ পৰা মই যে যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস, সেইদিনাই মোৰ লগত এটা সংগঠিত হ'ল যে কি কাজিৰঙা নেশ্যনেল উদ্যানৰ মাজেদি মই যাবলৈ মোৰ কোনো অনুমতি নাই। ঠিক আছে, মই সেইটো অনুমতি নাই, মই দুখ পোৱা নাই, কিন্তু মোক ৰখোৱাৰ কাৰণে মই এটা অলপ অত্যন্ত দুখ পাইছোঁ, যিহেতু মই ভাবিছিলোঁ যে কি যিখন ব্ৰহ্মপুত্ৰ উজনিৰ পৰা নামনিলৈ গৈ আছে সেইখন মানে ৱাটাৰৱে 2 বুলিহে ভাবিছিলোঁ, যিহেতু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি ধৰণে যোৱা বিগত কেইদিনত যেনেকৈ ৱাটাৰৱে 2টো ডেভেলপ কৰিছিলে আমি দেখি অত্যন্ত আনন্দিত হৈছিলোঁ। সেইদিনা ডিব্ৰুগড়ত এটা প'ৰ্ট, যিটো কাৰ্গো প'ৰ্ট, টুৰিষ্ট জেটিছ ইমান ধুনীয়াকৈ বনাই আছে আৰু অতি সোনকালে সমাপ্ত হ'ব। য'ৰ পৰা মই মোৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ তাত দেখিছিলোঁ যে কি ৱাটাৰৱে ডেভেলপিঙৰ কাৰণে ইমান ডাঙৰ হেৰি আনি পিনে কাম কৰি আছে তেখেতে। তো মোৰ মানে মই ভাবিছিলোঁ যে কি এইটো ৱাটাৰৱে 2, কিন্তু মই ভবা নাছিলোঁ যে কি এইটো এটা কাজিৰঙা নেশ্যনেল পাৰ্কৰ ৱাটাৰৱে 2 নহয়, কাজিৰঙা নেশ্যনেল পাৰ্ক হয়। তো সেইকাৰণে মই পাৰ্মিশ্যন বা এনেকুৱা ধৰণৰ পাৰ্মিশ্যন ল'ব লাগিব বুলি ভবা নাছিলোঁ। আজি যিহেতু মই আহি থাকোঁতে তেখেতলোকে কৰ্তৃপক্ষই কৰ্মচাৰী মোক ৰখাই মোক কৈছে যে কি আপুনি ইয়াৰ পৰা উভতি যাব লাগিব, আমাৰ অৰ্ডাৰ আছে, আপোনাক ক্ৰছ কৰিবলৈ দিয়া নহ'ব। মই ৰিজন সুধিছোঁ, তেখেতলোকৰ হাতত কোনো ৰিজন নাই আৰু সেই মৰ্মে তেখেতলোকে মোক ৰখালে আৰু মই তেখেতলোকৰ লগত কথা বতৰা পাতি মই ক'লোঁ যে কি মই ক'ত যাম, কি কৰিম, আহি ইয়াত ৰখি আছোঁহি। তো তেখেতলোকে ক'লে যে কি ইয়াৰ পৰা 20 কিলোমিটাৰ অকণমান যাওক, যে কি তাত ধনচিৰি নদীখন পাব, ধনচিৰি নদীৰ পৰা প্ৰায় আপুনি 10 কিলোমিটাৰ উজাই আহিলে ধনচিৰি ঘাট পাবহি আৰু ঘাটৰ পৰা আপুনি নাওখন যদি আপুনি উঠাই লৈ যাব পাৰে, নহ'লে থৈ যাব পাৰে। তো মই ঠিক আছে, মই সেই মৰ্মে ইয়াত আহিলোঁ। ইয়াত আহি মই এটা ডিচিশ্যন লৈছোঁ যে কি মই নাওখন ট্ৰাকত উঠাই চিলঘাটলৈ লৈ যাম আৰু চিলঘাটত আকৌ মোৰ যাত্ৰা আৰম্ভ কৰিম। কিন্তু মই এইটোৱে মোৰ অন্তৰত দুখ লাগিলে, মোৰ যাত্ৰা সমাপ্ত নহয়, কিন্তু মোৰ অন্তৰত দুখ লাগিলে এটলিষ্ট কাজিৰঙা কৰ্তৃপক্ষই সমানে ছাপোৰ্ট কৰাহেঁতেন, যে এটলিষ্ট কাজিৰঙাখনো অকণমান জীৱ জন্তুৰ কাৰণে সুৰক্ষিত হ'লহেঁতেন। যিহেতু অকল ব্ৰহ্মপুত্ৰখন প্লাষ্টিকৰ ভৰপূৰ, অকল ডিব্ৰুগড়ৰ পৰা ধনচিৰিমুখ আৰু চিলঘাটৰ পৰা গুৱাহাটীলৈ পলিউশ্যন নহয়, কাজিৰঙাৰ ভিতৰতো হয়। কাজিৰঙাত জীৱ জন্তু বেলেগ এৰিয়াতকৈ ইয়াত বেছি থাকে। এইটো আহ্বান বেছিহে দিব লাগিছিলে কাজিৰঙা কৰ্তৃপক্ষই, যিহেতু প্লাষ্টিকৰ পৰা প্ৰদূষণ হৈ আছে আৰু এফেক্ট হ'বগৈ কাজিৰঙাৰ নেশ্যনেল উদ্যানত থকা জীৱ জন্তুৰ। তো সেইকাৰণে তেখেতলোকে যদি এটলিষ্ট আমাক যে ক'লেহেঁতেন আপোনালোকক এস্কৰ্ট দিছোঁ, ইয়াৰ পৰা আপোনালোকে এস্কৰ্টৰ থ্ৰুৱেদি যাব লাগিব, যিহেতু আপোনালোকৰ পানী বাঢ়িছে, জীৱনটো আমাৰ এনিমেলছবোৰ য'ত ত'ত আছে। হয়, মই তেতিয়া সুখী হ'লোহেঁতেন বা মই বেলেগ ষ্টেপ ল'লোহেঁতেন, কিন্তু একো জাননী নজনোৱাকৈ ৰখালে আৰু মোক কৈছে যে কি ইয়াৰ পৰা যাব নোৱাৰে। সেইটো কাৰণে অতি দুখ লাগিছে। আৰু ৱাটাৰৱে মই দেখিছোঁ যে কি ইয়াত নেশ্যনেল হাইৱেত বেলেগো ইণ্ডাষ্ট্ৰিয়েল বহুত ডাঙৰ জাহাজ গৈ আছে সচৰাচৰ আহি আছে, কিন্তু তেখেতলোকৰ কাৰণে কোনো বন্ধ নাই, যিটো আমি অসমৰ কাৰণে মেছেজ এটা লৈ গৈ আছোঁ। আৰু মই ভাবোঁ যে কি এই মেছেজটো যদি সকলো অসমে পায়, তো আমি এটলিষ্ট প্লাষ্টিক মুক্ত অসম বনাব পৰাৰ মানে কি হয় তিলমান সমানো যদি আমি মানে মানুহে চিন্তা চৰ্চা কৰিব, যিহেতু এইটো এটা মেছেজ হয়। তো ইয়াকে কৈ মই মানে কি অনন্ত
পাতিছিল মই কেইবাবাৰো ফোনত কথা পাতিছিলোঁ তেখেতলোকে জনাই যে কি অভাৰ ফোনত যে কি তেখেতলোকে এইটো আমাৰ পাৰ্মিশ্যন নাই যিহেতু মই এপ্লাই কৰা নাই পাৰ্মিশ্যনৰ এপ্লাই কৰা নাই আৰু এইটো কি কয় আপোনাৰ জীৱনটো হেৰি ৰিস্ক আছে আমাৰ ৰেস্কিউ বোট নাই বুলি কৈ তেখেতলোকে মোক যাবলৈ পাৰ্মিশ্যনটো দিয়া নাই হয় পাৰ্মিশ্যনটো মই নেশ্যনেল হাইৱেত ল'ব লাগে বুলি মই ভবা নাছিলোঁ ধন্যবাদ ধীৰাজে কাজিৰঙা কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত ব্ৰহ্মপুত্ৰ নদীৰে কাজিৰঙাৰ মাজেৰে যোৱাৰ কোনো অনুমতি নথকাৰ বাবে বাধা আৰোপ কৰিছে বুলি উল্লেখ কৰে উপায়ন্তৰ হৈ প্ৰায় 20 কিলোমিটাৰ উজনিলৈ আহি বোকাখাটৰ ধনচিৰি মুখত নৌকাৰ লংগৰ পেলাই আৰু ধনচিৰি মুখৰ পৰা গাড়ীত প্লাষ্টিক নাওখন উঠাই নগাঁও চিলঘাটলৈ যাত্ৰা আৰম্ভ কৰে চিলঘাটত ব্ৰহ্মপুত্ৰত নাওখন নমাই পুনৰ গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিব স্থানীয় লোকে নাওখন চাবলৈ ধনচিৰি ঘাটত ভিৰ কৰা পৰিলক্ষিত হয় এই পদ্ধতিৰ নাও বানপানীৰ সময়ত যথেষ্ট সহায়ক হ'ব বুলি ব্যক্ত কৰে স্থানীয় লোকসকলে এই যাত্ৰাত কাজিৰঙা টুৰিষ্ট গাইড এছ'চিয়েশ্যন আৰু সদৌ অসম টুৰিষ্ট গাইড এছ'চিয়েশ্যনে ধীৰাজক সহযোগিতা আগবঢ়ায় তেওঁ যেতিয়া গম পালোঁ যে বস্তুটো আহি পেলাই ইয়াত অফিচিয়েলবিলাকে ৰখাই দিলে তেতিয়া আমি এইটো কি কয় আটকোৱা অল আছাম টুৰিষ্ট গাইড এছ'চিয়েশ্যন আৰু কাজিৰঙা টুৰ গাইড এছ'চিয়েশ্যন আমি তাৰপিছত ভাবিলোঁ যে তেওঁক কিবা এটা কৰি পেলাই আমি হেল্প কৰিব লাগিম তো সেইটো বিষয়ে আমাৰ ফোনত যোগাযোগ হোৱাৰ লগালগ তাৰপিছত আমি আহিলোঁ এই ট্ৰাকখন লৈ পেলাই আহিলোঁ যাতে এইটো কি কয় তেতিয়া জাহাজখন ইয়াৰ ওপৰত উঠাই আমি চিলঘাটলৈকে লৈ যাব পাৰিম চিলঘাটলৈকে তাৰপিছত চিলঘাটত নমাই পেলাই তাৰপিছত আকৌ কণ্টিনিউ কৰিবৰ কাৰণে নিউজ ডেস্ক ৰিপৰ্ট KNN বোকাখাট লাইভ